টেনচন হৈছে অখিল গগৈৰ টেনচনৰ ক্লাইমেক্স চলি আছে হেনো অখিল গগৈৰ মাজত টেনচন দূৰ কৰিবলৈ সেয়ে খুলি লৈছে ফেচবুক আহি গৈছে লাইভত নিৰ্বাচনৰ টেনচন চলি আছে ২৬ নিৰ্বাচনৰ টেনচন খুব চলি আছে সাংঘাতিক ধৰণে টেন্স সিচুৱেশ্যন এটা মোৰ মুখমণ্ডল মোৰ কাণ সব দেখি নিশ্চয় আপোনালোকে বুজি পাইছে যে মই যথেষ্ট টেনচনত আছো কংগ্ৰেছৰে ৰাইজৰ দলৰ মিত্ৰতাৰ অনিশ্চয়তাক লৈ এই টেনচন ভয় হৈছে অখিল গগৈৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাৰ যুঁজখনতেই পৰাজিত হয় বুলি এতিয়া এনেকুৱা অনুভৱ হৈছে যে এই মিত্ৰতাৰ যুঁজখনত আমি হাৰিবলৈ গৈ আছো আৰু সেইটো টেনচনতে মই আপোনালোকৰ লগত যোৱা ৩০ দিন মান ধৰি ৩০ দিন হোৱা নাই নেকি ২৬ দিন মান হৈছে টেনচনৰ ভৰত অখিল গগৈ চাংঘৰত উঠোতেই কাজিৰঙাৰ বাটেৰে পাৰ হৈ গ'ল গৌৰৱ গগৈ বাটত ৰওঁতেই সন্মুখীন হ'ল সাংবাদিকৰ এতিয়া এক ৰাতি ভিতৰতো যোৱাকালি সন্ধিয়া ভাগত যি ক'লো আজি এক ৰাতি ভিতৰতো কিবা ভাল যদি আমি দেখা পালোহেঁতেন তো নিশ্চয় আপোনালোকক জনালোহেঁতেন নহয় একো নাই একো বেয়া মই দেখা নাই কাজিৰঙালৈ আহিছে তাত সোমাবনে আপুনি না মই যোৰহাট গৈ আছো আজি সোমাই নেকি অখিল গগৈ আপোনাৰ কাৰণে বাট চাই আছে মোক মই জনোৱা নাই মইতো যোৰহাটলৈ গৈ আছো বানকাহীত আহি মোৰ ভাল লাগে মিলাসকলৰ লগত শুকুৰবাৰে গুৱাহাটীত একেলগে বহি একেলগে সংবাদমেল দিলে গৌৰৱ গগৈয়ে যিসকলৰ লগত আমি যোৱাকালি বহিলো তেওঁলোকৰ লগত কথা বলো নিশ্চয় মই আশা কৰো যে আপোনালোকেও আমাৰ সংবাদমেলটো চালে যোৱাকালি যে কেনেদৰে আমি বিভিন্ন দলবোৰ একত্ৰিত হলো যিসকলৰ লগত আমাৰ কথাবোৰ আমি প্ৰায় আমাৰ মিলা প্ৰীতি হ'ল তেওঁলোকৰ লগত আমি এতিয়া নেক্সট পৰ্যায়লৈ যাম যি হ'ল যে কেনেদৰে আমি কিছু ৰাজহুৱা সভাত সকলোবোৰ আমি একত্ৰিত হৈ অংশগ্ৰহণ কৰিম এনেধৰণৰ কথা সেইসকলৰ লগত পোৱা গৈছে কিন্তু অখিল বা ৰাইজৰ দলৰে নিমিলিবগৈ নেকি মই নাজানো মইতো আশাবাদী মই এতিয়াও আশাবাদী আৰু কিবা এটা হ'ব ৰাইজৰ দলক এৰি কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহ এইদৰে একেলগ হোৱাটোৱে অখিল গগৈৰ আত্মসন্মানত আঘাত হানিছে তথাপি মুখ খোলা নাই ৰাতি ১২ বজালৈ সময় আছে কালি যদিও বিৰোধী মানে কংগ্ৰেছ দলে বেলেগসকলক লৈ হেৰি কৰি দিছে কি কয় তেওঁলোকে আমাক এৰি হেৰি পাতি দিছে কি কয় এইটো সংবাদমেল পাতি দিছে বা একলগ হৈছে সেইটো আমাৰ কাৰণে আত্মসন্মানৰ বিষয় এটা তথাপি মই যিহেতু কৈ থৈছোঁ যে না কথা নকওঁ গতিকে এতিয়ালৈকে বাট চাব আজি ৰাতিলৈকে বাট চাম না ১২টালৈকে মই আশাবাদী মই যিদৰে বেলেগৰ লগত সম্পন্ন হ'ল বেলেগৰ লগত আমি এতিয়া অলপ দিনৰ পিছত যাত্ৰা একেলগে আমি ওলাবলৈ চেষ্টা কৰিম তো বাকীখিনি দলৰ লগতো কথাবোৰ আগুৱাই যোৱাটো বিচাৰোঁ আৰু সকলোৰ লগত আমি যথেষ্ট উদাৰ মনেৰে আমি কথাবোৰ পাতিছোঁ এটা ভাল এটা প্ৰস্তাৱো দিয়া গৈছে মই আশা কৰোঁ কিবা এটা সক্ৰিয় বাৰ্তা সোনকালে আমি সময় আছে মানে নিশ্চয় নিশ্চয় গৌৰৱ গগৈ আশাবাদী যদিও আনুষ্ঠানিক বুলিও যে কথা এটা আছে সেই আনুষ্ঠানিকতা অবিহনে অখিল গগৈৰ ডেডলাইনৰ কি উত্তৰ হ'ব গৌৰৱকে সোধক তেওঁ মোতকৈ বেছি ভালকৈ জানে তেওঁ মোতকৈ বেছি ভালকৈ জানে গতিকে মোক সুধি লাভ নাই এতিয়া আমাৰ কোৰ্টত বল নাই বল কাহান নিবাই কেই তাৰিখলৈতো ৰ'ব 19 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বলটো কংগ্ৰেছৰ কোৰ্টত আছে আৰু বলটো অকলে কংগ্ৰেছে লৈ থৈছে গতিকে মোৰ ক'বলগীয়া একো নাই মই খেল খেলিবলৈকে পোৱা নাই বলটো দেখাই নাই ভৰিত লগাই নাই মোৰ 19 তাৰিখৰ পিছৰ পৰা মোৰ হাতত বল নাই মই আশাবাদী মই সকলোৱে বুজি পায় অসমৰ জনসাধাৰণে বুজি পায় যে এটা আনুষ্ঠানিক বৈঠক যোগেদি আনুষ্ঠানিক কিছু কথাবোৰ যোগেদিহে আমি আগবাঢ়ি যাওঁগে বিভিন্ন দলৰ লগত যেতিয়া কথাবোৰ আমি পাতিছোঁ সদায় আনুষ্ঠানিক বাবে ভালকৈ কথাখিনি পাতি বহলভাৱে তেওঁলোকৰ লগত যিদৰে আমি কথাখিনি প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লো আশা কৰোঁ একে পদ্ধতিৰে আমি বাকী যিখিনি দলবোৰ আছে তেওঁলোকৰ লগত আমি একে চিন্তাৰে আমাৰ কথাখিনি আগবাঢ়ি যাব
ভাগৰি গৈছে অখিল গগৈ। এইবাৰ শুনক মিত্ৰতাক লৈ বাঁহ খোৱাৰ গল্প বিধায়কজনৰ মুখত। জীৱনত বাঁহ খোৱাটো এটা আৰ্ট, বাঁহ দিয়াটো বাৰু মৃত্যুটো এটা শিল্প, জীৱনৰ নিৰ্লোভ কি জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। যদি মৃত্যুটো এটা শিল্প হয়, বাঁহ খোৱাটো নিশ্চয় এটা শিল্প আৰু বাঁহ দিয়াটো এটা নিশ্চয় শিল্প, হয়নে নহয়? আমি খাই লৈ শিল্পৰ টেষ্ট লৈছোঁ আৰু বাঁহ দিয়াবিলাকে দি লৈ শিল্পৰ টেষ্ট লৈছে। এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ যে এই টেনশ্যনটো দূৰ কৰিবৰ কাৰণে মই NIৰ সময়ত কি কৰিছিলোঁ। গৌৰৱ গগৈয়ে যিমানেই আশাবাদী বুলি কৈছে, অখিল গগৈৰ কথাত সিমানেই নিৰাশাৰ সুৰ নিগৰিছে। বিশেষ মই অসুবিধা দেখা নাপাওঁ, আশাবাদী। কেতিয়াবা সময় লয়, কেতিয়াবা সোনকালেও হয়, কেতিয়াবা সময় লয়। মই আশাবাদী। তেখেতক আজিলৈকে বাট চাম বুলি কৈছে, কাইলৈ তেওঁ প্ৰেছ মিটত চব কৈ দিব। মই আশাবাদী। আজি কিবা হ'ব নেকি? হ'লেতো ভাল। নাজানো কি হয়, আমাৰ পিনৰ পৰা সকলো চেষ্টা কৰিছোঁ, কিন্তু বিবেকটোক খালি বিকিব কৰিব খোজা নাই। উইথ অল মাই কনচাইন্স, I would like to go together with all the opposition party, but with my dignified life, with dignity. তো গতিকে মই মাত্ৰ কিছু ক্ষণ শেষ হ'ব অখিল গগৈৰ ডেডলাইন। নিশা 12 বজাৰ সিপাৰে কি? ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।